তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আজিৰ আন এটা ভিডিঅ'লৈ। তো কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ। এতিয়া ধুনীয়াকৈ গা পা ধুই গলত এখন আৰণাই লৈ মানে বিমানপাৰালৈ ওলালোঁ। মানে তাতে আজি পূজা আছে, তো গোটেইখিনি আপোনালোকক বিতংভাৱে দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এফালে মায়ে মানে মন্দিৰৰ কাম কৰি আছে। মানে মই পূজাত মানে পাৰ চৰাই দুযোৰ নিম, তো তাৰ কাৰণে মানে মায়ে অলপমান যোগাৰ পাতি কৰি দি আছে। আৰু এয়া হ'ল পাৰ দুযোৰা, মানে এযোৰা হ'ল বগা আৰু এযোৰা হ'ল ক'লা। আচলতে কথাটো হ'ল সিদিনাখন দেউতাক মই শুক্ৰবাৰ দিনাখনে মানে বগা পাৰ আনবা দিছিলোঁ, কিন্তু দেউতাই মানে দাম শুনি ক'লা পাৰ একযোৰা আনিল। তাৰপিছত মায়ে আকৌ বিচাৰি বিচাৰি গাঁৱতে এযোৰা বগা পাৰ পাল, তো দুযোৰাকো মানে একেলগে দিয়া হ'ল। আৰু তো এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ। আৰু এটা কথা ক'ম বুলি ভাবছোঁ মই আপোনালোকক গাইজ, মানে মোৰ এই আইফোন 13টো মই দিগন্তৰ তাতে বিক্ৰী কৰি দিছোঁ। এতিয়া ভিডিঅ' অলপমান এনেইতো আপলোড নকৰোঁৱে, তো এতিয়া আৰু মানে ভিডিঅ' আৰু লেটকৈ আহি থাকোঁ। গতিকে চাওঁচোন কি কৰিব পাৰোঁ। মোৰো অলপ কিবা কিবি কাম আছে, তাৰ কাৰণে মোবাইলটো বিক্ৰী কৰিব লগা হ'ল, নহ'লেতো আৰু উপায় নাই গাইছ, মানে কি ক'ম আৰু। তো এতিয়া মন্দিৰলৈকে গৈ থাকোঁ, তাৰপিছত গোটেইখিনি আপোনালোকক ধুনীয়াকৈ মই বুজাই ক'ম, এইটো ভিডিঅ'তে ক'ম। তো আগে মন্দিৰৰ পৰা আহোঁ। আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ বিমানপাৰাৰ মন্দিৰ, মানে মা বনবাসী আইৰ থান আহি পালোঁ। আৰু মাৰ চৰণত আশীৰ্বাদ লৈ এতিয়া আহিলোঁ দাদাৰ কাষত। আৰু আজিকালি যি অনুষ্ঠানেই নহওক কিয়, সেয়া লাগিলে বিয়াই হওক বা পূজাই হওক বা আন কিবা অনুষ্ঠানেই নহওক কিয়, আজিকালি দাদাৰ এনেকুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰখাটো এটা কিবা বাঞ্ছনীয় হৈ পৰিছে। মানে য'তেই নাযাওক কিয় দাদাৰ এই স্মৃতি থাকিবই, কাৰণ অসমবাসীয়ে জানে যে আমাৰ বাবে জুবিন দা কি আছিল। মই চাগে বহলাই নকলেও হ'ব, গোটেই অসমে জানে আমাৰ বাবে জুবিন দা কি আছিল। সেয়েহে দাদাৰ চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতে য'তে আছে তাতে কুশলে থাকক তাৰে কামনা কৰিছোঁ। আৰু ঠিক একেদৰে বিমানপাৰা ৰাইজকো এই পদক্ষেপটো গ্ৰহণ কৰাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ, বহুত ভাল পাইছোঁ মই। তো সেয়া কাঢ়ি ল'লোঁ আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আমাৰ কেমেৰামেন কাই জানা না, বৰ্তমান আজি মোবাইলটা পাৱাৰ পেৰে ৰেচি নাই গাইছে। এই আমাৰ কুইল মেন শুনছ না, মোবাইলটা মানে পাৱাৰ পেৰে তাৰ ৰেচি নাই। বাকী ইয়াতে বোলে খিচাৰিৰ ব্যৱস্থা কৰিছে, ধুনীয়াকৈ খিচাৰি খাম অলপমান। মানুহচোন নাই ইয়াতে। তো গাইছ মানে তেতিয়া পূজাত মানে সেয়া কাঢ়ি ঘৰত একপাক গিছিলোঁ, তাৰপিছত আৰু দিগন্ত ঘৰত আহিলোঁ। এতিয়া আৰু যাই আছোঁ পূজাত, মানে মিঠাই আনবাৰ কাৰণে যাই আছোঁ এতিয়া। বাকী বহুত দিনৰ মূৰত এইগিলা দেখা পালোঁ গাইছ, গম পাইছা না, ভাল লাগে কিবা এটা গাঁৱলীয়া পৰিৱেশ। ইছৰাম কিমান দিন যে মিছ কৰি আছিলোঁ, কেতিয়াবা আহোঁ আৰু ঘৰত যাব লাগে। এনেকৈ আমাৰ দিগন্ত ঘৰৰ পৰা অলপ দূৰ ইফালে যাব লাগে, লেফ্ট চাইডে। ধূপধৰা ফালে যদি যায় আৰু পূজাটো পাৰ হৈ যাব লাগে। তো গাইজ কি ক'ম, মানে চাওকচোন আপোনালোকে, চব অনুষ্ঠান শেষ হোৱাৰ পিছত আমি মানে এতিয়া আহি পালোঁ। আৰু ইফালে চাওকচোন দোকানবিলাক মানে নায়েই আৰু, প্ৰায় ভাগ গোটাই উঠি গেলে কিছু কেইখনমান আছে আৰু মিঠাইৰ দোকান কিবা দোকান এনেকৈ। মানে অন্য বছৰে ইমান মানুহ থাকে, মানে ঢুলীয়া পাতি থাকে যে, এইবাৰ ঢুলীয়া পাতি নাই, তাৰ কাৰণে মানে মানুহ সোনকালেকে গুচি গ'ল। এয়া আৰু লাষ্ট ফিনিচিং। তো এতিয়া আহি পালোঁ ঘৰ। আৰু ইফালে চাওকচোন গাইজ, মই যেতিয়াৰ পৰা মানে ইফালৰ পৰা সিফালে ঘূৰিবলৈ ইহঁতে কুটি মানে ঘূৰি থাকে, গম পাইছা না। মৰমো লাগে এনেকুৱা সৰু অৱস্থাতে, যিকোনো পোৱালিয়ে হওক মানে পোৱালি অৱস্থাত মানে বহুত ভাল লাগে কিবা এটা। বাকী যি কি হওক, মোবাইলটো দিগন্তৰ তাতে বিক্ৰী কৰা কথাটো মই আপোনালোকক অলপ আগতে কৈছিলোঁ। আৰু একচুৱেলি আপগ্ৰেডো অলপ হ'ব লাগে, মানে 13 আৰু কিমান চলাম। দিগন্ত আগৰ পৰা কৈ আছিল, দাদা মোবাইলটা মোক বেলেগত দিব নালাগে, মোকে দিলে হ'ল। মানে সি বহুত আগৰ পৰা খুজি আছে আৰু মোবাইলটো মোৰ পৰা। লাগিলে ময়ো পইচা দিম বা মই কিস্তিকেইটা মাৰি দিম, কিস্তি যিমানকেইটা আছে। কিস্তি আৰু বেছি নাই, যিহেতু 1 বছৰ হ'ল, মই 18 মাহৰ কৰিছিলোঁ। 1 বছৰটো অতিক্ৰম কৰিল, মোবাইলটো 1 বছৰ পাৰ হ'ল। তো বাকী কিস্তিও বেছি নাই, 2-3টামান আছে, সেইকেইটা একেলগতে মাৰি দিম। তাৰপিছত সি কৈছে মোবাইলটো মোক দিয়া বুলি, মই এতিয়া মোবাইলটো তাকে দি দিম। কিন্তু অলপমান কাম আছিল গাইছ, মানে আপোনালোকেতো গমেই পায় 2-3টা শ্বৰ্ট ফিল্মৰ কাম কৰিছিলোঁ, গোটেই ফুটেজবিলাক ইয়াতে আছে। আৰু আইফোনৰ পৰা বেলেগত
ডাটা ট্ৰেন্সফাৰ কৰাটো ইমান দিগদাৰী হয় নহয়। যিসকলে আইফোন চলায় তেওঁলোকে নিশ্চয় গম পায় চাগে। এতিয়া মোৰ ডেস্কটপ আছে, মই ডেস্কটপত মোৰ মানে কিবল নাই, কিবা নাই, সেনেকৈ মই ট্ৰেন্সফাৰ কৰিব পৰা নাই ডাটাখিনি। তো পাৰা নাই মানে পাৰাই নাছিলোঁ। তাৰপিছত আপেলৰ পৰা এণ্ড্ৰইডত ল'লেও বহুত কিবা কিবি ঝামেলা, আৰু মোৰ কিছুমান বহুত প্ৰাইভেট বস্তুও আছিল, ধৰ ডকুমেণ্টছ হওক কিবা হওক সেনেকৈ, তো পাৰা নাছিলোঁ। তো সিদিনাখন মানে কি হ'ল, মই ঘণ্টিৰ আলজালতে নাইট ডিউটিও কৰিলোঁ। নাইট ডিউটি কৰাৰ পিছত মানে ঘণ্টিৰ আলজালতে কি টিপলোঁ কি নিটিপলোঁ, ৰাতি মোবাইলটো আৰু গোটেই ৰেষ্টৰ মাথা খাই গৈছে। চব যিমান শ্বুটিং কৰা আছিলোঁ, 2খন শ্বৰ্ট ফিল্মৰ শ্বুটিং এডিট কৰি আছিলোঁহে মই, লাহে লাহেকৈ কেতিয়াবা টাইম পালে কৰিছিলোঁ, আৰু এনে টাইম নাপাওঁৱেই আজিকালি। আমাৰ অভাৰ ডিউটিও হোৱা হৈছে এইকেইটা দিন, অলপ কামৰ প্ৰেছাৰটো পাই আছোঁ। তো তাৰ কাৰণে মানে কি বুলি ক'ম, ভিডিঅ'বিলাকো মানে আপোনালোকৰ মাজতো দিবই পৰা নাছিলোঁ। আজি অসীম দাহঁতক মানে বাচন্তীহঁতক কিমান বাৰ মাতিলোঁ আমাৰ ঘৰত শ্বুটিং কৰিব, আপোনালোকে নিশ্চয় ব্লগৰ জৰিয়তে দেখাই পাইছিল। তো সেইবিলাক ভিডিঅ' মই দিব পৰা নাই। মোৰ নিজে বিৰাট মানে দুখিত আৰু নিজে লজ্জিত হৈছোঁ। মই দিম বুলি কথা দিম, তাৰপিছত মই দিব নোৱাৰোঁ। এইবাৰৰ পৰা কাইছোঁ মই একো মানে আগতীয়াকৈ একো প্ৰমোশ্যন নকৰোঁ। গানৰ কথাও মই আপোনালোকক কৈছিলোঁ যে গান আহি আছে, পাতি ৰাভা গান বুলি কেনে, পাতি ৰাভা গান, বিহু গান, বড়ো গান। তো তাতো বহুত খেলি মেলি হৈ আছে, পইচাৰো অলপ অসুবিধা হৈছে, তাৰ কাৰণে মোবাইলটো মানে বিক্ৰী কৰিব লগা হৈছে। বাকী এতিয়া একো নকওঁ গাইছ, যেতিয়া আহিব গান থানো যেতিয়া কমপ্লিট হ'ব, তাৰপিছত ধৰ গানটো একদম কমপ্লিট আৰু একো কাম বাকী নাই, খালি আমাৰ ৰিলিজ কৰিব লাগে। তাৰ একদিন আগত বা 2 দিন আগত মাত্ৰ ক'ম। বাকী এতিয়া একো নকওঁ গাইছ, মোৰ আৰু ক'বা একো মানে ভাষা নাই আৰু সেনেকুৱা হৈ গৈছোঁ। মানে প্ৰমোশ্যন কৰিলে বস্তুবিলাক নাহে, এতিয়া ডাঙৰ সমস্যা হৈছে। বাকী সেয়া কালি আহিলোঁ, অলপ পিছত আকৌ পূজাত যাম, অলপ দেৰিকৈ যাম, সেয়াই আৰু।